শুভ দুপৰীয়া আৰু দুপৰীয়া টাইম ভাত পানী খাই মেলি কি কৰিলোঁ, মাৰ মেখেলা এখন আছিলে তাকে বোলো চিলাই দিওঁ। মায়ে যিহেতু আজি পিন্ধিব বিচাৰিছিলে, মায়ে কৈছে এইখন মেখেলা চিলোৱা নাই দেখোন, কেনেকৈ পিন্ধিম। সেইকাৰণে বোলো হাতখন আছে নহয়, হাতেৰে চিলাই দিম। হাতেৰে যিহেতু আগতে ফ্ৰকবোৰ চাবচোন, আগতে হাতেৰে মানুহে চিলাইছিলে। আৰু ময়ো প্ৰায়ভাগ ফ্ৰক বা ঘৰত পিন্ধা কিছুমান বস্তু মই হাতেৰে চিলাইছিলোঁ। যিহেতু আমাৰ ঘৰত মেচিন নাই, সেইকাৰণে এতিয়া মই হাতেৰে চিলাইছোঁ। আৰু হাতেৰে মেচিন চিলাই দিলে আৰু ধুনীয়া হয় চাবচোন। আৰু কেনেকুৱা হৈছে চিলোৱা কমেণ্টত জনাব। এনেকৈ আপোনালোকে যদি কেতিয়াবা লাগে পটাপট, তেতিয়া হাতেৰে চিলাব পাৰে। সেই মেচিনৰ দৰে হৈছেনে চিলোৱা, আপোনালোকে কমেণ্টত জনাব। আৰু ভিডিঅ'টো চাই কেনে পায় আপোনালোকে কমেণ্টত জনাব দেই। আৰু মোৰ মেখেলা চিলোৱা পূৰা ৰেডি হৈ গ'ল আৰু এতিয়া পিন্ধাই বাকী। এই ইয়াত দেখিছেনে, মই যে কৈছিলোঁ মেখেলাখন চিলোৱা বুলি, এই হাতেৰে চিলোৱা হৈ গ'ল। আৰু ভিডিঅ'টো চাই কেনে পাইছে আপোনালোকে কমেণ্টত জনাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, পেজটো তেতিয়াহ'লে ফ'ল' কৰি দিব। আৰু আগতে আমাক এনেকৈ চিলাই শিকাই থাকোঁতে যে মই আগতে অনুৰাধাত শিকিছিলোঁ, অনুভৱ মতে, তেতিয়া আমাক মেচিনত প্ৰথমে বহিব দিয়া নাছিলে, তেতিয়া আমাক হাতেৰে মেচিন চিলাই শিকাইছিলে। মই বোলো আজি সেইকাৰণে বোলো হাতেৰে বোলো মেখেলাখন গোটেই চিলাই দিওঁ। কাৰণ কি এইবোৰ মেখেলাত ফলচ নলগোৱাকৈয়ে হৈ যায়, যিহেতু ঘৰতে পিন্ধা, সেইকাৰণে। আৰু আজিলৈ আহিছোঁ, বাই বাই।